এটা সৰু গাঁৱত ৰামু নামে এজন কৃষক বাস কৰিছিল। ৰামু খুবহে পৰিশ্ৰমী আছিল। প্ৰতিপুৱা সূৰ্য উঠাৰ আগতেই তেওঁ খেতিখনৰ বাবে উঠি যেত। মাটিতে হাল ধৰে, ধান বোৱাই, গছপুলিৰ যতন লয়। বছৰটোত বৃষ্টি কম হোৱা বাবে এবাৰ খেতিতে পানী পোৱা কঠিন হৈছিল। তেতিয়াও ৰামু আশা নেহেৰুৱাইছিল। তেওঁ নদীৰ পৰা পানী টানি আনিবলৈ এটা ডাঙৰ নালী খনিছিল। দিনৰ পৰে দিন, ৰাতিৰ পৰে ৰাতি অবিৰত কাম কৰিছিল। কিছু সপ্তাহৰ পাছত তেওঁ খেতি সেউজীয়াভাৱে ফুলি উঠিল। ধানৰ গন্ধে গাঁওখন ভৰি গ'ল। সকলো গাঁওবাসীয়ে ৰামুৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ প্ৰশংসা কৰিলে। ধান বিক্ৰী কৰি ৰামুৱে নিজৰ ঘৰত নতুন ছাউনি দিলে আৰু পুৱাৰ পৰা পুৰণি দেউতাকৰ ওষুধ কেনে। তেওঁ গাঁৱৰ ছাত্ৰ ছাত্ৰীকো কৈছিল, যদি মনত আশা থাকে আৰু কামত পৰিশ্ৰম থাকে তেন্তে ঈশ্বৰে নিশ্চয় ফল দিয়ে।